ক্লাছ নোহোৱাকৈ পঢ়ি আছো, ইউটিউবৰ পৰা চাই পঢ়ি আছো। ফাৰ্ষ্ট ইয়াৰত এডুকেশ্যনৰ ছাৰ আছিল, এতিয়া নাই আৰু এছামিছৰো নাই, ইংলিছৰো নাই। এনেকৈ ঘৰত পঢ়ি পৰীক্ষা দি ইউটিউবৰ পৰা চাই এক্সাম চলি আছে এতিয়া আমাৰ, কিন্তু এডুকেশ্যনৰ টিচাৰ নাই। মাধ্যমিক বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মই। এক্সাম চলি আছে এতিয়া আমাৰ, কিন্তু এডুকেশ্যনৰ টিচাৰ নাই, ইংলিছৰো নাই, এছামিছৰো এটা এনেকুৱা বেয়া চলি আছে। ক্লাছ নোহোৱাকৈ পঢ়ি আছো, ইউটিউবৰ পৰা চাই পঢ়ি আছো, আৰু এতিয়া ফাইনেল আহি গ'ল। এনেকুৱা লাগিছে যেন আমি ফেইল কৰিম, বেয়া হ'ব, বহুত ৰিজাল্ট বেয়া হ'ব। কিমান দিনৰ পৰা নাই শিক্ষক? এবছৰ হ'ব, হৈ যাব। ফাৰ্ষ্ট ইয়াৰত এডুকেশ্যনৰ ছাৰ আছিল, এতিয়া নাই আৰু এছামিছৰো নাই, ইংলিছৰো নাই। এনেকৈ ঘৰত পঢ়ি পৰীক্ষা দি ইউটিউবৰ পৰা চাই এতিয়া এনেকুৱা লাগিছে, এতিয়া এক্সামত আহিছো, এক্সাম কেনেকুৱা হ'ব, এনেকুৱা বেয়া হ'ব মানে মই ক'ব নোৱাৰো। ইংলিছৰো নাই ছাৰ, প্ৰিন্সিপাল ছাৰ হঠাৎ গৈ মাহত এবাৰ দুবাৰ এনেকুৱা। পিতৃ মাতৃ বা তোমাৰ যি আশা আছিল সেই আশা বাস্তৱত সফলতা হ'ব নে নহ'ব, ইয়াত কি ক'ম আৰু। এতিয়া যি অৱস্থা, সেইটো সফল হ'ব নহ'ব, এইটো ক'ব বিচাৰো যে ইয়াত আমাৰ এডুকেশ্যনৰ ছাৰ আৰু ইংলিছৰ এছামিছৰ ছাৰ দিবলৈ যি অৱস্থা। চায়েন্স ষ্ট্ৰীমতো নাই ছাৰ, নহয় চায়েন্স ষ্ট্ৰীমতো নাইতো ছাৰ, টোটেলি নাই। ছাত্ৰ নাহে, নাই, ছাত্ৰ ইউটিউবৰ পৰা চাইছে, চব ইউটিউবৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।